মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখাব কাৰণে গৈ আছোঁ ডাইভাৰ্টাৰ ফিটিংছ। যিহেতু ডাইভাৰ্টাৰ আমি এতিয়া বহাব কাৰণে আহিছোঁ আৰু এয়া আমাৰ টোটেলি কাটিংটো হৈ গৈছে। দেখিছে নহয়, এয়া আমাৰ ডাইভাৰ্টাৰ ঠাণ্ডা পানী লাইনটো, এইটো এনেকৈ টেবলেট উঠিছে আৰু এইটো আমাৰ চাৱাৰ লাইনটো উঠিছে আৰু এইফালে আহিছে আমাৰ যিটো আমাৰ গিজাৰ দেখিব, এইটো গিজাৰৰ গৰম পানী ঠাণ্ডা পানী লাইন। এইফালৰ লাইনটো যিটো দেখিছে এইটো লাইনটো, এইটো ঠাণ্ডা পানী লাইন হ'ব আৰু এইটো গৰম পানী লাইন হ'ব। আৰু মেইন লাইনটো এনেকৈ কৰি চাইডে চাইডে ঘূৰি আহিছে, এইফালে চাইডে ঘূৰি এইফালে লৈ গৈছে বাহিৰত। তো আমাৰ এইটো আহি গ'ল, বৰ্তমান ডাইভাৰ্টাৰ আহি গ'ল। ডাইভাৰ্টাৰত আমি এইটো MIBTৰ 4টা লগাই লৈছোঁ। এইটো ডাইভাৰ্টাৰটো ইয়াত আমাৰ ফিটিং হৈ যাব এনেকুৱাকৈ, যিহেতু এইটো ডাইভাৰ্টাৰ এনেকৈ ফিটিং হৈ যাব আৰু অলপমান খানিবলগীয়া হৈ আছে, মানে ওপৰৰ লাইনটো অলপমান মিলাব লাগিব। তো তাকে এতিয়া মাৰি আছে, আমাৰ ভাইটিয়ে মাৰি আছে। এইটো সেয়া আমাৰ ভাইটিৰ আৰু লাইনটো চেনি দি মাৰি আছে, অলপমান মিলালে হৈ যাব আৰু এয়া আমাৰ বৰ্তমান ডাইভাৰ্টাৰ ফিটিং কৰি আছোঁ। এয়া ডাইভাৰ্টাৰটো আঠা লগোৱা হৈ গ'ল। এতিয়া আমাৰ ইফালে ওপৰলৈ এইটো চাৱাৰ লাইনটো, এইটো আমি আঠা লগাই দিলোঁ, বছ ব্ৰাছ এলবোৰ লগাবলৈ আছে বাকী। এতিয়া আমি ছাইডত লগাম, ছাইডৰ যিটো আমাৰ ঠাণ্ডা পানী লাইনটো থাকিব, সেই লাইনটোৰ কাৰণে এতিয়া আমি জোখ মাৰ্ক কৰিম। তাৰ আগতে আমি ইয়াৰ ওপৰত যোৱা মানে লাইনটো আমি কেৰেমটো মাৰি ল'ম, যিহেতু কেৰেমটো নামাৰিলে ভাল নহ'ব। আৰু আমাৰ এইটো এতিয়া বৰ্তমান ওপৰৰ যিটো গিজাৰৰ ঠাণ্ডা পানী লাইনটো, তাৰ কাৰণে কানেকশ্যন দিবৰ কাৰণে এইটো আমি টিটো আঠা লগাই আছোঁ। টিটো সৰু পাইপ এডোখৰ লগাই লৈছোঁ, যাতে এলটো অলপ ওপৰলৈ চিধাকৈ মানে লগাবলৈ সুবিধা হ'ব যাতে, সেইবাবে টিটো সৰু পাইপ এডোখৰ লগাই লৈছোঁ। আৰু এইটো আমাৰ আঠা লগা হৈ গ'ল। এতিয়া ওপৰৰ পাইপটো আকৌ খুলি দিম আমি। এতিয়া পাইপটো খুলি ল'লোঁ। এতিয়া আমি লগাম এতিয়া ওপৰৰ যিটো ঠাণ্ডা পানী নামি আহিব, তাৰ পাইপটো আমি এতিয়া লগাব লৈছোঁ। এইটো পাইপটো টিটো অলপ লগাই পিনি আমি ওপৰত কেলেম এটা মাৰি ৰখাই ল'ম, যিহেতু এলটো ওপৰত যিটো ব্ৰাছ এলবোটো চিধাকৈ নালাৰিলে এইটো আঠা লগোৱাৰ পিছত বেয়া হ'বতো, যিহেতু কেলেম এটা মাৰি তাক চিধাকৈ লগাই ল'ম। তাৰ পাছত আমি তলত টিটো আঠা লগাম। আজি নাহে, চাই থাক, আজি নাহে। এইটো আমি এতিয়া এলটো অলপ চিধা কৰি ল'ম, ওপৰৰ ব্ৰাছ এলবোটো। ব্ৰাছ এলবোটো চিধা কৰাৰ পিছত এতিয়া তলটো লাহেকৈ খুলি পিনি আঠা লগাই দিম আৰু। নাহে আকৌ, মন নাই আহিবলৈ। আৰু আমাৰ এইটো পাইপটো যিহেতু পিঠিয়া ফেটি পৰিছে, যিহেতু আমাৰ ঠাণ্ডা পানী লাইনটো বেলেগ চাইডেদি ঘূৰাই আনিব পৰা নাই, যিটো পানীৰ ফ'ৰ্চটো কম পাব বুলি, সেইটো কাৰণে আমি পাইপটো অলপ দৰকৈ খানি পিঠিয়া ফেটিকৈ লগাই দিছোঁ। আৰু আমাৰ এইটো আহি গ'ল এতিয়া যিটো ডাইভাৰ্টাৰৰ তলত পানী টেপটো, তাৰ কাৰণে আমি এইটো পাইপটো এতিয়া তলত ডাইভাৰ্টাৰৰ তলত লগাই দিম। এতিয়া যিহেতু আমাৰ ডাইভাৰ্টাৰৰ তলত এইটো লাগি গ'ল ব্ৰাছ এলবোৰ। ডাইভাৰ্টাৰটো ফিটিং হৈ গৈছে। ইয়াত দেখিছে ডাইভাৰ্টাৰ আমি এইটো এটা তলত টেপ এটা নামিছে আৰু এইটো আমাৰ ডাইভাৰ্টাৰত পানী উঠিছে এইটো। আৰু এইফালে এইটো আছে আমাৰ চাৱাৰ লাইন আছে এইটো, আৰু এইফালেদি আমি এনেকৈ কৰি দিছোঁ এইটো এটা, এইটো গিজাৰ লাইনৰ যিটো গৰম পানী লাইন, গৰম পানী নেম্বৰটো, আৰু এই লাইনটো হৈছে আমাৰ গিজাৰত ঠাণ্ডা পানী উঠিব এইটো। আৰু আমাৰ এইফালে মেইন পানীটো আহিছে, এইফালে আমি এক পাক ঘূৰাই দিছোঁ তলাতল আৰু এইফালেদি বাহিৰলৈ আহিছোঁ। তো আজি ভিডিঅ'টো ইমানেই বনাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব, লগতে কমেণ্ট এটাও কৰিব, আৰু এনেকুৱা ধৰণৰ মোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।